রুদ্র মহাকাল প্রকৃতিক মোৰ হৈ জনাবা আদেশ। নমস্কাৰ বন্ধুসকল, ৰিণ্টু আৰু মাপিজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই এটা খুবেই ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু মোৰ পেজটো ৰিণ্টু এণ্ড ৰুমা বুলি আছে, কিন্তু ৰুমা একেবাৰে নোলায়, অকল ৰিণ্টু ওলাই থাকে। আজি মই ৰুমাক এক বিশেষভাৱে মই আপোনালোকৰ মাজত উপস্থাপন কৰিব বিচাৰিছোঁ এক বেলেগ ৰূপত। আৰু সেয়াই হ'ল, যিহেতুকে ৰাসৰ বতৰ চলি আছে, তেওঁ প্ৰথমবাৰৰ বাবে জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ অভিনয় কৰিছে নাৰায়ণৰ চৰিত্ৰত। গতিকে তেওঁৰ অভিনয় কেনেকুৱানো হয় আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। অকল মই নাৰায়ণৰ ডাইলগখিনিহে দিবলৈ বিচাৰিছোঁ ইয়াত। আৰু চাব আৰু চাই কমেণ্ট কৰি জনাব, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ পেজটো ৰিণ্টু এণ্ড ৰুমা বুলি আছে, ফলো বাটনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু আমি এতিয়া যাওঁ বলক ভিডিঅ'টোৰ মাজলৈ। দেৱৰ্ষি নাৰদ, ভক্ত শিৰোমণি, আৰু শুনা ৰুদ্ৰ মহাকাল অস্ত্ৰাগত ত্ৰেতা যুগত শ্ৰী ৰামচন্দ্ৰই বৈকুণ্ঠে কৰিল পৰায়ণ। সেয়েহেতু পৃথিৱী বিলীন হৈছে অবাতে। গতিকে ভূভাৰ হৰণৰ নিমিত্তে আলোচনা কৰা তোমাৰ হবে। সেই সহনশীলা ধৰিত্ৰী, অস্ত্ৰাগত ত্ৰেতা যুগ হ'ব অৱসান। স্থিৰপক্ষে থাকা তুমি আৰু কিছুদিন। পূৰ্ণ কলাৰূপে মই ধৰি অৱতাৰ, ভূভাৰ হৰণ কৰিম নিশ্চয়। তাৰ আগে যাওক লক্ষী, গতালো তোমাক। লক্ষী গৈ পৃথিৱীত ৰাধা নামে ধৰিব জনম। অভিমন্যু নামে ক্ষুদ্ৰ যুৱকে ৰাধাক কৰিব বিবাহ। ইয়াৰ কিছুদিনৰ পিছত ৰাধাক মই কৰিম উদ্ধাৰ। ই হ'ব আঁচনি, তুমি মাথো থাকিবা সহায়। হয়গ্ৰীৱ বোপা, তুমি মোৰ হৈ যোগমায়াক জনাবা যে সি সময়ে সাজু হৈ থাকি কৰে যেন যোগদান মোৰ আঁচনিত। সেই সুবৰ্দিনী, তাৰ বাবে চিন্তা তব নাই প্ৰয়োজন। অতুত সতীত্ব তব থাকিবৰ বাবে তাৰো মই কৰিম ব্যৱস্থা। সেই সৃষ্টিকৰ্তা, সৃষ্টিৰ পাতনিত অভিমন্যুৰ ভাগ্যলিপি কৰোঁতে প্ৰস্তুত। নপুংসক হবৰ বাবে দিব তাক ললিত ৰেখা। চাব যাতে ক্ষুণ্ণ নহয় ৰাধাৰ সতীত্ব। দেৱৰ্ষি, যোৱা তুমি দেৱলোকলৈ। মোৰ হৈ দেৱপিতা কাশ্যপক জনাবা যে বসুদেৱ নামে তেওঁ লওক জনম পৃথিৱীত। দেৱমাতৃ অদিতিক জনাবা আদেশ, দৈৱকী নামে তেওঁ ধৰক জনম মথুৰা নগৰে। দুয়োৰে মিলনৰ পিছত জনম লম মই দৈৱকীৰ উদৰে। সেই ৰুদ্ৰ মহাকাল প্ৰকৃতিক মোৰ হৈ জনাবা আদেশ, যি সময়ে যাত্ৰা মই কৰিম পৃথিৱী। প্ৰকৃতিৰ দুৰ্যোগ যেন ঘটে সি সময়ে। লক্ষী, যোৱা তুমি ধৰিত্ৰী সমেত। এপৰৰ পাছে ময়ো কৰিম গমন। বৰ্তমান নিজ নিজ স্থানে গৈ তোমালোকে নিজ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। স্থলভংগ কৰা হ'ল আজিৰ হন্তে।